हेलो ভিউয়ার্স, वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो जिসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এতিয়ালৈকে বৰ্তমানলৈকে তোমালোকে পেটত সিট পোৱা নাই বা পলিটেকনিকত সিট পোৱা নাই, তো তোমালোকৰ কাৰণে ভিডিঅ'টো ইমানেই ইম্পৰ্টেণ্ট হ'ব যিখিনি মই ভাষাৰে ক'ব পৰা অৱস্থাত নাই। কাৰণ তোমালোকে এতিয়া ভাবি আছা সিট পাম নে নাই, তো কালি আমি প্ৰিফাৰেন্স এড কৰিব পাৰিম, কিন্তু ইয়াতে প্ৰিফাৰেন্স কোনে কোনে এড কৰিব নোৱাৰিবা সেইটো আগতে কৈ লওঁ। বহুতে প্ৰিফাৰেন্স এড কৰিব নোৱাৰিবা, এইটো ইমানেই ইম্পৰ্টেণ্ট হয় যোনসকলে তোমালোকে পেটত সিট পোৱা নাই। তো এইকাৰণে কৈছোঁ, যদি আপুনি সিট পাইছে দেন আপুনি আপোনাৰ যিসকল ফ্ৰেণ্ডে সিট পোৱা নাই সেইসকল ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো সেইসকল ষ্টুডেণ্টৰ বহুত উপকাৰ হ'ব। তো এইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে সিট পোৱা নাই সিহঁতৰ মাজত শ্বেয়াৰ কৰি দিব। একচুৱেলি এইখিনি কথা কালিহে গম পাব, কালি বা পৰহিহে ডিটিৰ ফালৰ পৰা ঘোষণা কৰিব বা গম পাব। কিন্তু মই আগতীয়াকৈ এইখিনি কথা যেহেতু জানো বা আগতে হৈছিল ইয়াৰ পূৰ্বত, সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। তো ইয়াতে বহুত গুৰুত্বপূৰ্ণ কথা কিছুমান কোৱা হৈছে, আৰু কিছুমান ষ্টুডেণ্ট তোমালোকে প্ৰিফাৰেন্স এড কৰিব নোৱাৰিবা। তো কালি প্ৰিফাৰেন্স এড কৰিব গৈ হাবাতুৰি খাবা, বা এইখিনি কথা কিন্তু বেলেগ ইউটিউবাৰে বা বেলেগ মানুহে নাজানে। কাৰণ মই এইখিনি কথা অনলি ময়ে ক'ব লাগিব, আৰু যে ফেচ কৰিছিলোঁ বা এইখিনি কথা গম পাওঁ। তো আপুনি কালি প্ৰিফাৰেন্স এড কৰিব যাব, আপুনি এড কৰিব নোৱাৰিব। তো কিয় নোৱাৰিব এইটো কথা কিন্তু বহুতে নোৱাৰিব, ক'ব নোৱাৰিব। তো আগতীয়াকৈ আপোনালোকক শ্বেয়াৰ কৰি দিওঁ প্ৰথমে, যে কোনসকলে প্ৰিফাৰেন্স এড কৰিব নোৱাৰিবা। তো প্ৰিফাৰেন্স এড কৰিব নোৱাৰিবা যিসকল ষ্টুডেণ্টে তোমালোকে সেই কাট অফ মাৰ্কৰ তলত মাৰ্ক পাইছা। দৰা কাট অফ কিমান, দৰা যদি জেনেৰেলত 20 পাই কোনোবাই সিট পাইছিলে সেইটো কাট অফ হৈ যাব, দেন 20+ যদি তুমি পাইছা দেন তুমি হেজ এড কৰিব পাৰিবা। এতিয়া ধৰা HCৰ যদি কোনোবা ষ্টুডেণ্টে মাত্ৰ 15 মাৰ্ক পাই সিট পাইছিলে, সেই 15 মাৰ্কটোৱে কাট অফ ধৰি লৈছে ডিটিৰ ফালৰ পৰা। একেবাৰে অল অভাৰ আছামত তোমাৰ একেবাৰে লয়েষ্টত যোনে সিট পাইছে, লয়েষ্ট মাৰ্কত, সেই মাৰ্কটো তোমাৰ কাট অফ ধৰিব। তুমি সেই মাৰ্ক হিচাপতে তুমি সিট পাই যাবা, বা তাৰ ওপৰত খিনিয়ে তোমালোকে প্ৰিফাৰেন্স এড কৰিব পাৰিবা। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা, তোমালোকে প্ৰিফাৰেন্স এড কৰিব নোৱাৰিবা যিসকল ষ্টুডেণ্টে তোমালোকে সিট পাই ৰিজেক্ট কৰি দিছা, বা তুমি ন মাৰি ছাবমিট কৰি দিছা। তুমি এতিয়া নতুনকৈ আৰু প্ৰিফাৰেন্স এড কৰিব নোৱাৰা। তুমি যদি ন মাৰি দিছা তুমি প্ৰিফাৰেন্স এড কৰিব নোৱাৰা, কাৰণ তুমি সিট পায়ো নগ'লা। সেইকাৰণে তোমাক আৰু প্ৰিফাৰেন্স এড কৰাৰ অপশ্যন দিয়া নাই, তোমাক আৰু সেইটোত কনচিডাৰ কৰা নাই। যদি তুমি কম মাৰ্ক পাই সিট পোৱা নাই তেনেহ'লে তুমি প্ৰিফাৰেন্স এড কৰিব পাৰিবা। কিন্তু ভাল মাৰ্কে পাইছিলা বা সিট পাইছিলা, সেইটো সিট তুমি ৰিজেক্ট কৰি দিছা। ৰিজেক্ট কৰাৰ পিছত তোমাৰ আৰু এইটো এক্টিভ নহয়, বা তুমি প্ৰিফাৰেন্স এড কৰিব নোৱাৰিবা। তো তুমি প্ৰিফাৰেন্স কোনে কোনে এড কৰিব নোৱাৰিবা সেইটো নিশ্চয় গম পাইছা। তো এইখিনি ষ্টুডেণ্টে কিন্তু প্ৰিফাৰেন্স এড কৰিব নোৱাৰিব। তো এইখিনিতে তোমালোকক আৰু এটা কনফিউজ দূৰ কৰি দিওঁ, যে বহুতে তোমালোকে সুধি আছিলা যিসকলে অলৰেডি সিট পাইছা বা তোমালোকে এডমিশ্যন হৈছা, তোমালোকৰ ফাইনেল এডমিশ্যন হৈ গ'ল, তোমালোকে এতিয়া প্ৰিফাৰেন্স এড কৰিব পাৰিবা নেকি। তো তোমালোকে প্ৰিফাৰেন্স এড কৰিব নোৱাৰা, যিহেতু তোমালোকে ফাইনেল এডমিশ্যন হৈ গৈছে, তোমালোকে সিট পাইছা, তোমালোকৰ আৰু দৰকাৰ নাই। যিসকল ষ্টুডেণ্ট এতিয়াও সিট পোৱা নাই সেইসকল ষ্টুডেণ্টে প্ৰিফাৰেন্স এড কৰিব পাৰিব, আৰু বাকী তোমালোকে সবে প্ৰিফাৰেন্স এড কৰিব পাৰিবা। তো কালি তোমালোকে যেতিয়া লগ ইন কৰিবা এনেকুৱা দেখা পাবা, সিন্স ইউ হেভ নট গট এনি অলটমেণ্ট ইন দি প্ৰিভিয়াছ ৰাউণ্ড অফ দি অলটমেণ্ট, ইউ আৰ গিভিং এ চান্স টু এপেণ্ড এ নিউ চইচ to your previous choice list of institution. Kindly click on the button below to append this choice. তো ইয়াতে ক্লিক কৰিব লাগিব। তো কালি তোমালোকে এনেকুৱা দেখা পাবা যে নো প্ৰিভিয়াছ এলটমেণ্ট ফাউণ্ড ওপৰত দেখা পাবা, তাৰ তলত এইখিনি লিখা থাকিব যে সিন্স তোমালোকে যিকেইটা প্ৰিফাৰেন্স হ'ল প্ৰিভিয়াছ এলটমেণ্ট তোমালোকে পোৱা নাই, তো তোমালোকক এটা এপেণ্ড কৰাৰ কাৰণে তোমালোকক চান্স দিয়া হৈছে। তো এইখিনি তোমালোকে দেখা পাবা। তো কি দেখা পাবা কালি সেইখিনিও A to Z এইটো ভিডিঅ'ত দেখা পাবা। আগতীয়াকৈ তোমালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, সেইকাৰণে কৈছোঁ বহুত ইম্পৰ্টেণ্ট। তো আগতীয়াকৈ তোমালোকক দেখুৱাই আছোঁ যে তোমালোকে এইখিনি কেনেকুৱা বা কেনেকৈ কৰিবা প্ৰিফাৰেন্স কালি ইয়াত প্ৰিফাৰেন্স কেনেকৈ এড কৰিব পাৰিবা, ক'ত ভেকেণ্ট আছে, অৰ্থাৎ ক'ত সিট খালী আছে, কোনটো পলিটেকনিকত, কোনটো ব্ৰাঞ্চত, কোনটো কাষ্টৰ কাৰণে সিট খালী আছে, কেনেকুৱা দেখুৱাব পাৰিবা। এইটো ভিডিঅ'ত মই আগতীয়াকৈ দেখুৱাইছোঁ তোমালোকক। সেই তোমালোকে যোনটো 6 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত দেখা পাবা। তো আজি তোমালোকক শ্বেয়াৰ কৰি দিছোঁ, এইখিনি চাই ল'বা। তাৰপিছত যেতিয়া তোমালোকে এনেকুৱা আহিবা, অহাৰ পিছত যোনটো মই এপেণ্ড ক্লিক ইয়াত দেখুৱালোঁ, তাৰপিছত আহিব টু চেক দ্য টেণ্টেটিভ ভেকেঞ্চি ষ্টেটাছ, ক্লিক অন দি বটন, ইয়াতে ক্লিক কৰিবা, ক'ত কিমান সিট খালী হৈ আছে দেখিব পাৰিবা। তো এইখিনি জাষ্ট তোমালোকক আগতীয়াকৈ দেখুৱাই দিলোঁ। তাৰপিছত ইয়াতে সেই কথাখিনি লিখা আছে, আৰু তোমালোকে যিকেইটা প্ৰিফাৰেন্স আগতে দিছিলা সেইকেইটা প্ৰিফাৰেন্স তোমাৰ এক্টিভ হৈয়ে থাকিব, সেইকেইটা প্ৰিফাৰেন্স ফিক্স থাকিবয়ে। তাৰপিছত আৰু নতুনকৈহে প্ৰিফাৰেন্স এড কৰিব পাৰিবা। য'ত খালী আছে তোমালোকে লিষ্ট চাব পাৰিবা যে ক'ত সিট খালী আছে, সেইকেইটা তোমালোকে প্ৰিফাৰেন্স এড কৰিবা, সেইকেইটা ব্ৰাঞ্চত এড কৰিবা। তো কাষ্ট ৱাইজ কি আছিলে গোটেইখিনি দেখা পাবা। তো মই পূৰ্বত যিখিনি দেখুৱাইছিলোঁ, তো তোমালোকে সেইখিনি চাই লোৱা, তাৰপিছত গোটেইখিনি তোমালোকৰ কনফিউজ দূৰ হৈ যাব। তো মই যিকোনো এটা ৰোল নাম্বাৰ মাৰি আছোঁ। তো ৰোল নাম্বাৰ এটা মাৰি মই লগ ইন কৰি আছোঁ। লগ ইন কৰিলে সেইখিনি ডিটেইলছ চাব পাৰিব। লগ ইন যেতিয়া কৰিব, ক'ত কিমান সিট খালী হৈ আছে, তো য'ত সিট খালী হৈ আছে তাতে প্ৰিফাৰেন্স আপোনালোকে এতিয়া আকৌ এড কৰি দিয়ক। নতুন কৰি যিহেতু প্ৰিফাৰেন্স এড কৰাৰ অপশ্যনটো আমাক দিছে, তো ভাল এটা সুবিধা আমাক দিছে। তো মই লগ ইন কৰি আছোঁ। চাওক, লগ ইন হৈ গ'ল। লগ ইন হৈ যোৱাৰ পিছত ইয়াতে চাওক কি আহিছে, নো এলটমেণ্ট ফাউণ্ড। ইয়াতে এলটমেণ্ট
পোৱা নাই দেখুৱাইছে তাৰপিছত ইয়াতে কি কৈছে সেইবোৰ আৰু নাযাওঁ আৰু কি লিখিছে যে ইয়াতে চেঞ্জ টু এপেণ্ড নিউ চইচ ইয়াতে নিউ চইচ আপুনি এড কৰিব পাৰিব ইয়াতে চাওক বহুত কিবা কি লিখা আছে সেইখিনি পৰা পঢ়ি চাব তাৰ আগতে এইখিনিহে মেইন কথা যে এপেণ্ড নিউ প্ৰিফাৰেন্স ইয়াতে আপুনি নিউ প্ৰিফাৰেন্স এড কৰিব পাৰিব তো নিউ প্ৰিফাৰেন্স এড কৰিব পাৰিব ইয়াতে সিম্পলি ক্লিক কৰিব যে এড নিউ প্ৰিফাৰেন্স ইয়াতে মই ক্লিক কৰিলোঁ ভুল নকৰিব পিছত পস্তাব তো ইয়াতে কৰিলোঁ কৰাৰ পিছত ইয়াতে কি কৰিব ইয়াতে সিলেক্ট কলেজ তাৰপিছত সিলেক্ট ব্ৰাঞ্চ তো সিলেক্ট কলেজ আপুনি যিকোনো কি কলেজ আসাম ইঞ্জিনিয়াৰিং টেক্সটাইল বঙাইগাঁও পলিটেকনিক মাৰিলোঁ কি প্ৰিফাৰেন্স মেকানিকেল ইঞ্জিনিয়াৰিং এনেদৰে এড কৰিব পাৰিব তো আপুনি মই যাৰটো কৰি আছোঁ ই বঙাইগাঁও মেকানিকেলটো সিলেক্ট কৰা নাছিলে সেইকাৰণে আহিছে যদি আপুনি আগতে সেইখিনি কৰিছে সেইটো কিন্তু নাহে মানে যিকেইটা ব্ৰাঞ্চ বা যিকেইটা কলেজ আপুনি সিলেক্ট কৰিছে প্ৰিফাৰেন্স দিছে সেইকেইটা আকৌ এড কৰিব নালাগে সেইকেইটা এড হৈয়ে আছে তো এনেদৰে কৰিব আৰু চাওক কিমান 20টা প্ৰিফাৰেন্স এড কৰিছিলে তথাপি সিট পোৱা নাই 34 মাৰ্ক পায় কাৰণ অকল সিভিল ইলেক্ট্ৰিকেল তেনেকুৱা দি থৈছে এটা কথা আপোনালোকক ভাৰে কৈ আছোঁ যদি পলিটেকনিক পঢ়াৰ আপোনাৰ মন আছে তেতিয়াহ'লে কি কৰিব এটা কলেজত যিকেইটা ব্ৰাঞ্চ আছে অল ব্ৰাঞ্চ দি থ'ব কাৰণ যিকোনো ব্ৰাঞ্চত আপুনি সিট পালে পিছত চেঞ্জ কৰিব পাৰিব ব্ৰাঞ্চ তো এনেদৰে প্ৰিফাৰেন্স কেনেদৰে এড কৰিব সেইটো দেখুৱালোঁ সিলেক্ট ইনষ্টিটিউট কৰিব ফাৰ্ষ্টত তাৰপিছত ব্ৰাঞ্চটো ইয়াতে সিলেক্ট কৰিব তাৰপিছত এড অপশ্যনত ক্লিক কৰিব তেতিয়াহে এটা এড হ'ল এড হোৱাৰ পিছত আকৌ ইয়াতে চাওক আপ ডাউন কৰিব পাৰিম মুভ ডাউন তো আপ ডাউন য'ত খালী হৈ আছে ইনষ্টিটিউট যোনটো ইনষ্টিটিউটত সিট খালী হৈ আছে সেইটো মুভ কৰি ওপৰত লৈ ল'ব এইটো কম বেছি কৰিব পাৰি যে 1 নম্বৰ প্ৰিফাৰেন্স ইয়াতে 7 নম্বৰ প্ৰিফাৰেন্স এনেকুৱা চিৰাঙত দিয়া আছিলে চিভিল ইঞ্জিনিয়াৰিঙত এইটো তলত আনি 10 নম্বৰ 20 নম্বৰ কৰি দিব পৰা যাব আৰু নতুনকেইটা ওপৰত 7 নম্বৰত আনি দিয়া যাব তো এতিয়া মেইন কথা যে সিট ক'ত খালী হৈ আছে সেইটোহে আমাৰ চাব লাগিব য'ত সিট খালী হৈ আছে তাতহে আপুনি প্ৰিফাৰেন্স কেটা এড কৰিব য'ত আছে গোটেইকেইটা প্ৰিফাৰেন্স দি দিব তো ক'ত সিট খালী হৈ আছে কেনেদৰে গম পাব যেতিয়া লগইন কৰিব লগইন কৰি এপেণ্ড নিউ প্ৰিফাৰেন্স বুলি য'ত আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলতে ইয়াতে চাওক তলতে লিখা আছে ফিলিং অফ চইচ ইনষ্টিটিউট এণ্ড ব্ৰাঞ্চ তাৰ তলতে ইয়াতে চাওক যে চেক ভেকেণ্ট ষ্টেটাছ অৰ্থাৎ ক'ত সিট খালী হৈ আছে সেইটো চেক কৰিব পাৰিব য'ত সিট খালী হৈ আছে সেইটো চেক কৰিব পাৰিব ইয়াতে চাওক এনেকুৱা যদি ওয়াই লিখা আছে তাৰ মানে সিট আছে এন য'ত লিখা আছে তাতে সিট নাই তো ইয়াতে মই দেখুৱাই দিছোঁ ফাৰ্ষ্টত চাওক আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটী ইয়াতে চিভিল ইঞ্জিনিয়াৰিঙত জেনেৰেল ইয়াতে মন কৰিব জেনেৰেল OBC ST তাৰপিছত ST AS SC ফ্ৰীডম ফাইটাৰ তাৰপিছত ৰিটায়াৰ চেণ্ট্ৰেল গ্ৰুপ কোটা তাৰপিছত মৰাণ টায়াৰছম কোচ EWS এইখিনি চাব EWS ৰ বহুত সিট খালী আছে EWS সাৰ্টিফিকেটটো হয়তো সবে বনাব পৰা নাই তাৰ কাৰণে তো ইয়াতে মই ফাৰ্ষ্ট এটা দেখুৱাই দিওঁ চাওক চিভিল ইঞ্জিনিয়াৰিঙত কোনো ধৰণৰ সিট খালী দেখুৱা নাই মেকানিকেল ইঞ্জিনিয়াৰিং আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত মেকানিকেলত জেনেৰেলৰ সিট নাই OBC ৰ নাই STP ৰ নাই ST এইচৰ নাই HC ৰ নাই ফ্ৰীডম ফাইটাৰৰ এটা সিট খালী আছে Y আছে মানে সিট খালী আছে চাওক তাৰপিছত আৰু নাই আৰু আছে চেক কৰি ল'ব ইলেক্ট্ৰিকেল ইয়াতে যে Y য'ত লিখা আছে মানে সিট খালী হৈ আছে আৰু মন কৰিব লাগিব কোনটো কাষ্টৰ সিট খালী হৈ আছে সেইটো চেক কৰিব তাৰপিছত আৰু এটা দেখুৱাই দিওঁ চাওক আসাম টেক্সটাইল ইনষ্টিটিউট ইয়াতে বহুত Y আছে মানে সিট খালী হৈ আছে ইয়াতে গাৰ্মেণ্টছ টেকন'লজি জেনেৰেলৰ কাৰণে সিট আছে OBC ৰ কাৰণেও আছে শিডিউল কাষ্টৰ কাৰণেও আছে তাৰপিছত STP STH ৰ কাৰণেও আছে তো এইখিনি চেক কৰিব আপোনালোকে ক'ত কোনটো কাষ্টৰ সিট খালী হৈ আছে কোনখন কলেজত আছে সেইখিনি চেক কৰিব য'ত খালী হৈ আছে তাতহে আপুনি দিব ইয়াতে চাওক বৰপেটা পলিটেকনিকত কি আছে বায়োমেডিকেলত STP STH SC ফ্ৰীডম ফাইটাৰ ৰিটায়াৰ সেইবোৰত সিট খালী হৈ আছে ইয়াতে আপুনি সেইখিনি মন কৰিব EWS ৰ কাৰণেও সিট খালী হৈ আছে য'ত সিট খালী নাই জেনেৰেলৰ কাৰণে বা বেলেগ কিবাৰ কাৰণে সিট য'ত খালী নাই তাতে প্ৰিফাৰেন্স নিদিয়াটোৱে ভাল কিন্তু দি থ'ব পাৰে য'ত সিট খালী হৈ আছে এইটো চেক কৰিব বহুত ডাঙৰ লিষ্ট হ'ব কাৰণ ইয়াতে বহুত কেইটা আমাৰ পলিটেকনিক আছে গোটেইকেইটা পলিটেকনিকত এটা দুটা কৰি যিকোনো কাষ্টৰ হ'লেও সিট খালী হৈ আছে সেইটো চেক কৰিব হাইলাকান্দি পলিটেকনিকত বহুত সিট খালী হৈ আছে জেনেৰেলৰ কাৰণেও সিট খালী হৈ আছে আপোনালোকে সেইখিনি চাই ল'ব তাৰপিছত আৰু কৰিমগঞ্জ পলিটেকনিকৰ কাৰণেও সিট খালী হৈ আছে জেনেৰেলৰ কাৰণে তো ক'ত জেনেৰেলৰ আছে SC ৰ আছে OBC ৰ আছে সেইখিনি এবাৰ চাই ল'ব তাৰপিছতহে আপুনি প্ৰিফাৰেন্স কেনেদৰে এড কৰিব লাগে প্ৰথমে যেনেকৈ দেখুৱালোঁ তেনেদৰে আপুনি প্ৰিফাৰেন্স এড কৰি দিব তো বহুত কিন্তু গুৰুত্বপূৰ্ণ হয় যিসকলে এতিয়াও পেটত সিট পোৱা নাই সেইসকললৈ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানে